মনৰ কথা এই চেনেলটোত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত হৈ আছে তাৰে এই নৱমটোৰ খণ্ডলৈ আপোনালোক স্বাগতম। সামৰ্থ্য থাকিলে আপোনাক কোনেও অৱহেলা কৰিব নোৱাৰে। এই কাহিনীত আপুনি তাকেই বুজি পাব। যমুনা নদীৰ পাৰত সম্ৰাট আকবৰৰ এটি প্ৰমোদ ভৱন আছে। ৰাজ্য শাসন কৰি যেতিয়া সম্ৰাট ক্লান্ত হয় তেতিয়া তেওঁ এই প্ৰমোদ ভৱনলৈ আহি আমোদ প্ৰমোদত মুগ্ধ হৈ থাকে। এদিন তেওঁ পাত্ৰমন্ত্ৰীসকলৰ সহিতে প্ৰমোদ ভৱনলৈ আহি আমোদ প্ৰমোদত মুগ্ধ হৈ আছিল। তেওঁলোকৰ মাজত চলিছে সুৰাপান, নৃত্যগীত আৰু নানা ৰকমৰ ৰসিক গল্প। এবাৰ সম্ৰাটে আনন্দত আত্মহাৰা হৈ নিজেই আঁতৰ ঢালিব খোজোতে এফুটা আঁতৰ সম্ৰাটৰ পোছাকত পৰি গ'ল। তেওঁ পোছাকত পৰা আঁতৰ ফুটা তুলিবলৈ যত্ন কৰিছিল, কিন্তু তুলিব নোৱাৰিলে। আঁতৰৰ ফুটা তৎক্ষণাত অদৃশ্য হ'ল। আঁতৰ ফুটা তুলিব খোজা দৃশ্য কোনোবাই দেখিছেনে নাই তেওঁ চাৰিওফালে এবাৰ চকু ফুৰাই চালে। সভাসদ সকলে নাচ গানত মতলীয়া হৈ আছিল বাবে কোনোৱে সম্ৰাটৰ ফালে লক্ষ্য কৰা নাছিল। বীৰবলে কিন্তু সম্ৰাটৰ কাৰ্যকলাপ লক্ষ্য কৰি আছিল। সৰু বস্তু এটাৰ প্ৰতি লোভ কৰা বাবে সম্ৰাটে বীৰবলৰ ওচৰত বৰ লাজ পালে। সেইবাবে পিছদিনা কেইবাজনো সভাসদক মাতি আনি সম্ৰাটে নিজেই আঁতৰ ঢালি তেওঁলোকক এক প্ৰকাৰে তিয়াই দিলে। সম্ৰাট আকবৰ যে কৃপণ নহয় এই কথা প্ৰতিপন্ন কৰিবলৈ তেওঁ তেনে কৰিলে। বীৰবলে সম্ৰাটৰ কাণ্ড দেখি হাঁহি হাঁহি ক'লে, জাহাপানা, আপুনি যিমান আঁতৰ ঢালি নিদিয়ক কিয় আপোনাৰ পোছাকত মিলি যোৱাকালিৰ সেই আঁতৰ ফুটা কিন্তু কোনোদিনে ঘূৰাই নাপাব। এই কথাত সম্ৰাট আকবৰৰ বীৰবলৰ ওপৰত বৰ খং উঠিল। তেওঁ তৎক্ষণাত বীৰবলক প্ৰসাদ এৰি যাবলৈ আদেশ কৰিলে। এই ঘটনা ইতিপূৰ্বে বহুবাৰ ঘটিছে। সম্ৰাটৰ খং উঠিল। তোমাৰ মুখ আৰু কোনোদিনেও নাচাওঁ বুলি বীৰবলক সভাগৃহৰ পৰা বাহিৰ কৰি দিয়ে। খং মাৰ গ'লে দুদিন পাছতে আকৌ তেওঁক ৰাজসভালৈ মাতি আনি অনেক পুৰস্কাৰ দি সন্তুষ্ট কৰে। কিন্তু এইবাৰ সম্ৰাটে বীৰবলক নিবিচাৰিলে। বীৰবলে সম্ৰাটক প্ৰাণ ভৰি ভাল পাইছিল। সম্ৰাটে তেওঁক নিবিচৰাত তেওঁ মনত বৰ দুখ পালে। মনৰ দুখত তেওঁ দেশ এৰি অন্য দেশলৈ গুচি গ'ল। বীৰবলে দেশ এৰি যোৱা খবৰটো চাৰিওফালে প্ৰচাৰ হ'ল। কথাটো সম্ৰাটৰ কাণতো পৰিল। তেওঁ বৰ দুখ পালে। তেওঁ ভাবিলে যে কথাটো ভাল নহ'ল। লঘু দুখত গুৰু শাস্তি দিয়া গ'ল। বীৰবলে দেশ এৰি গুচি যোৱা খবৰটো তুৰ্কী বাদশ্বাহৰ কাণতো পৰিল। তেওঁ মনে মনে ভাবিলে, এইবাৰ ভাৰত সম্ৰাট আকবৰক পৰাস্ত কৰিব পৰা যাব। বুদ্ধিমান আৰু বিচক্ষণ বীৰবলৰ বাবেহে ইমান দিনে তেওঁ আকবৰক পৰাস্ত কৰিব পৰা নাছিল। তেওঁ আকবৰৰ ওচৰলৈ দূত পঠাই জনালে যে তেওঁৰ এটা জ্ঞানৰ ভাণ্ডাৰৰ বিশেষ প্ৰয়োজন হৈছে। এমাহৰ ভিতৰত যদি সম্ৰাট আকবৰে তেওঁলৈ এটা জ্ঞানৰ ভাণ্ডাৰ পঠিয়াই নিদিয়ে তেতিয়াহ'লে আকবৰৰ সৈতে তেওঁৰ কোনো সম্বন্ধ নাথাকিব। সম্ৰাট আকবৰ যুদ্ধৰ পক্ষপাতী নাছিল। যুদ্ধত দুয়ো পক্ষৰে অলেখ মানুহ মৰে আৰু অনেক অৰ্থৰ অপচয় হয়। সম্ৰাট আকবৰ কিন্তু বৰ পৰাক্ৰমী আছিল। তথাপি তেওঁ সামান্য কাৰণত যুদ্ধৰ কথা চিন্তা নকৰি তুৰ্কী সম্ৰাটে খোজা জ্ঞানৰ ভাণ্ডাৰ এটা দিয়াটোৱে ভাল হ'ব বুলি ভাবিলে। কিন্তু জ্ঞানৰ ভাণ্ডাৰ কি বস্তু সম্ৰাটে সেইটো বুজি নাপালে। সম্ৰাটৰ যিবিলাক সভাসদ আছিল তেওঁলোকে সম্ৰাটক এনে কামত সহায় কৰিব নোৱাৰিলে। বীৰবলৰ বাহিৰে যে কোনোৱে এই সমস্যাৰ সমাধান কৰিব নোৱাৰিব এই কথা সম্ৰাটে ভালদৰে বুজি পালে। তেওঁ অতি শীঘ্ৰে বীৰবলক বিচাৰি আনিবলৈ পৃথিৱীৰ বিভিন্ন দেশলৈ মানুহ পঠিয়ালে। বহুদিনৰ মূৰত মালয় দ্বীপত বীৰবলক বিচাৰি পোৱা গ'ল। সম্ৰাটৰ বিপদৰ কথা কৈ
তেওঁক বুজাই বৰাই ৰাজধানী দিল্লীলৈ অনা গ'ল। সম্ৰাটে বীৰবলৰ ওচৰত নিজৰ দুখ স্বীকাৰ কৰিলে আৰু তুৰ্কী সম্ৰাটৰ প্ৰস্তাৱৰ কথা ক'লে। তেওঁ ক'লে, বীৰবল, আমি যদি তুৰ্কী সম্ৰাটলৈ জ্ঞানৰ ভাণ্ডাৰ পঠিয়াব নোৱাৰোঁ তেতিয়া যুদ্ধ হ'ব। যুদ্ধত আমি জয় হ'লেও এটা সামান্য কাৰণত বহুত লোকৰ মৃত্যু আৰু বহু অৰ্থৰ অপচয় হ'ব। গতিকে তুমি চিন্তা কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰা। বীৰবলে ভাবিলে, সম্ৰাট আকবৰ কিমান মহান। তেওঁ সম্ৰাটক ক'লে, জাহাপনা, মই এই সমস্যাৰ এটা সমাধান উলিয়াম, কিন্তু ইয়াৰ বাবে কিছুদিন সময় লাগিব। সম্ৰাটে তেতিয়া 2 মাহৰ ভিতৰত জ্ঞানৰ ভাণ্ডাৰ পঠিওৱা হ'ব বুলি দূত পঠিয়াই তুৰ্কী সম্ৰাটক জনাই দিলে। বীৰবলে একান্ত মনে জ্ঞানৰ ভাণ্ডাৰৰ বিষয়ে চিন্তা কৰিব ধৰিলে। এদিন তেওঁ বাৰীৰ পিছফালে যাওঁতে দেখিলে যে কোমোৰা গছত বহুতো কোমোৰা লাগি আছে। তেওঁ লগে লগে জ্ঞানৰ ভাণ্ডাৰ সমস্যাটোৰ সমাধান উপায় বিচাৰি পালে। তেওঁ বজাৰৰ পৰা এটি ধুনীয়া মাটিৰ কলহ কিনি আনি কোমোৰা গছৰ জালি কোমোৰা এটা কলহৰ ভিতৰত ভৰাই দি কোমোৰাটো নিচিঙাকৈ থৈ দিলে। কোমোৰাটো বাঢ়ি বাঢ়ি কিছুদিনৰ ভিতৰত কলহটোৰ ভিতৰত খাপ খাই ধৰিলে। কলহটোৰ পৰা কোমোৰাটো উলিয়াই আনিব নোৱাৰা হ'ল। তেতিয়া বীৰবলে কোমোৰা গছৰ পৰা কোমোৰাটো ছিঙি দিলে। বীৰবলে কোমোৰাসহ কলহটো সম্ৰাটৰ ওচৰলৈ লৈ আহি ক'লে, জাহাপনা, জ্ঞানৰ ভাণ্ডাৰটো আনিছোঁ। এইটো তুৰ্কী সম্ৰাটলৈ পঠিয়াই দিয়ক। চিঠিত লিখি পঠিয়াব যে আপোনাৰ নিৰ্দেশ মতে নিৰ্দিষ্ট সময়ত জ্ঞানৰ ভাণ্ডাৰটো পঠিয়াই দিয়া হ'ল। জ্ঞান আহৰণৰ সময়ত যাতে এই ভাণ্ডাৰটি ভাঙি নাযায় তাৰ বাবে সাৱধান হ'ব। ভাণ্ডাৰটো ভাঙি গ'লে প্ৰচুৰ ক্ষতিপূৰণ দিব লাগিব। আপুনি জানি থ'ব, সম্ৰাট আকবৰে কাৰো যুদ্ধৰ ভাবুকিত ভয় নাখায়। সম্ৰাট আকবৰে বীৰবলৰ বুদ্ধিক প্ৰশংসা কৰিলে আৰু জ্ঞানৰ ভাণ্ডাৰটি তুৰ্কী সম্ৰাটলৈ পঠিয়াই দিলে। তুৰ্কী সম্ৰাটে সেই কলহটো দেখি খুব খুচি হ'ল। তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল যে নিশ্চয় সেই তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী বীৰবল পুনৰাই সম্ৰাটৰ ওচৰলৈ উভতি আহিছে। গতিকে সম্ৰাটক পৰাস্ত কৰা সহজ নহয়। এই কাহিনীটোৰ পৰা আমি এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ। সামৰ্থ্য থাকিলে আপোনাক কোনেও অৱহেলা কৰিব নোৱাৰে। আশা কৰোঁ আপুনি ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰক যাতে নতুন ভিডিঅ'ৰ আপডেট আপুনি পায়। আগলৈ আকৌ নতুন কাহিনীলৈ হাজিৰ হ'ম। তেতিয়ালৈকে সুস্থ থাকক আৰু আনন্দৰে থাকক। থেংক ইউ আজিৰ বাবে।